গুৱাহাটীৰ জোৰডৰ ভাস্কৰ নগৰত প্ৰদৰ্শিত হৈছে বায়ু শ্বাস প্ৰশ্বাস লোৱাত অসুবিধাৰ সন্মুখীন হৈছে অঞ্চলটোৰ ৰাইজ প্ৰদৰ্শিত বায়ু সেৱনৰ ফলত বেমাৰত পৰিছে অঞ্চলটোৰ বহু লোক ডাম্পিং গ্ৰাউণ্ডত দুৰ্বৃত্তই জুই লগাই দিয়াৰ ফলত এই পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলটোৰ ৰেলৱেৰ ভূমিত আছে ডাম্পিং গ্ৰাউণ্ডটো নিশা পদপথলৈ ওলাই আহি সংশ্লিষ্ট কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ দাবী জনায় অঞ্চলবাসী দৃশ্যাংশ দেখুৱাইছোঁ পুনৰ উল্লেখ কৰিছোঁ গুৱাহাটীৰ জোৰডৰ ভাস্কৰ নগৰত প্ৰদৰ্শিত হৈছে বায়ু শ্বাস প্ৰশ্বাস লোৱাত অসুবিধাৰ সন্মুখীন হৈছে অঞ্চলটোৰ ৰাইজ প্ৰদৰ্শিত বায়ু সেৱনৰ ফলত বেমাৰত পৰিছে অঞ্চলটোৰ বহু লোক ডাম্পিং গ্ৰাউণ্ডত দুৰ্বৃত্তই জুই লগাই দিয়াৰ ফলত এই পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলটোৰ ৰেলৱেৰ ভূমিত আছে ডাম্পিং গ্ৰাউণ্ডটো নিশা পদপথলৈ ওলাই আহি সংশ্লিষ্ট কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অঞ্চলবাসী আমাৰ ৰেলৱে এখিনি ডিসপোজাল সাইট বনাইছে তে ডিসপোজাল সাইট বনাইছে তে তেখেতে ম্যানেজমেন্ট সিস্টেম কৰিব লাগিছিল যে ডিসপোজাল কৰি কেনে ডিসপোজালটো একচুয়ালি তেখেতে ডিসপোজালটো একচুয়ালি ম্যানেজমেন্ট কৰি কেনে তেখেতে কৰিব লাগিছিল যে ম্যানেজমেন্ট কেনেকৈ কৰে ডিসপোজালৰ এখিনি আমাৰ অসম চৰকাৰে জানে তে হিটো ৰেলৱেও কৰিব লাগিছিল আমাৰ এখিনিত কিন্তু আমাৰ এখিনিত নকৰি কেনে তেখেতে জাস্ট ডিসপোজাল কৰি কেনে এৰি দিছে আমাৰ অন্য ঠাইতো ডিসপোজাল সাইট আছে কিন্তু তাতে এনেকে প্ৰবলেম কোনো পোৱা নাই কিন্তু আমি ইয়াতে এনেকুৱা প্ৰবলেম পাইছো যে অহা 2 বছৰৰ পৰা আমাৰ ইয়াতে মানে কি এনেকুৱা ধৰণৰ বেমাৰ ওলাই আছে আনকি মানে এনেকুৱা কথা হৈছে যে এক মাহ আগত মোৰ গ্ৰান্ডফাদাৰ ঢুকালে ৰেসপিৰেটৰি প্ৰবলেমৰ কাৰণে ঢুকাই গ'ল তে অক্সিজেন লেভেল কম হৈ গ'ল তেখেতৰ এই ধুৱাৰ কাৰণে মই অলৰেডি 1.5 বছৰ আগত বা 1 বছৰ আগত মোৰ মেইল আছে মই মেইলটো আপোনালোকক প্ৰভাইড কৰি দিম মই পলিউশন কন্ট্ৰোল বৰ্ডত মেইল কৰিছিলো বাট মেইলৰ একো মই মানে কি ৰিপ্লাই পোৱা নাই মই তাৰ পিছত আৰু মই মোৰটো নিজৰ কামকাজ আছে তে নিজৰ কামকাজত ব্যস্ত আছো মই তে ৰিসেন্টলি যেতিয়া মোৰ গ্ৰান্ডফাদাৰ ঢুকালে তাৰ পিছত মই এইটো বস্তুটো অলপ সিৰিয়াসলি ললো তে সিৰিয়াসলি লোৱাৰ পিছত এই 4-5 দিনৰ পৰা ইয়াতে মানে এনেকুৱাকে জুই জ্বলি আছে আৰু তাৰে পৰা যোনটো মানে কি ধোৱাটো উৎপন্ন হৈ আছে আমাৰ ইয়াৰে মানুহ মানে কি উখা লব পৰা নাই আনকি আমি ইয়াতে সবে গিতা আছো আপোনালোকে মোৰ বাইক লৈ আছে আপোনালোকেও সাকে উখা লওঁতে কষ্ট পাই আছে 100% কষ্ট পাই আছে আমাৰ ওচৰে পাছে মই নিজে উখা লব পৰা নাই মোৰ নিজে এনেকুৱা লাগি আছে যে মই ইয়াৰ পৰা বেলেগ জায়গাত যাই কেনে বা ৰুমত যাই কেনে কথা পাতো আপোনালোকৰ লগত ইয়াতে কথা পাতি কেনে মোৰ এনেকুৱা লাগি আছে যে মোৰো মানে কি সাফোকেশন ফিল হৈ আছে তে মই একমাত্ৰ আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা কথা ক'ব বিচাৰো যে এটুত এইখিনি আমাৰ ভাস্কৰনগৰ জুৰোড এৰিয়া জুৰোড তিনিআলি ভাস্কৰনগৰ অৰুণাচল পথ যোনটো আমাৰ ৰেলৱে সাইড আছে এইখিনিত অলপ গুৰুত্ব দিয়ক আৰু আমাক যাতে একদম হেলদি লাইফ এটা দিয়ক আমি হেতুৱে বিচাৰো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত